বছৰ হৈ গ'ল আমাৰ ইয়াত হিন্দু মুছলিম মিলি আমি এইবাৰ ভাবিছোঁ যে আমি ৰাস ভাওনা এখন পাতিম বুলি ভাবিছোঁ। হিন্দু মুছলিম মিলি আমি বহুত দিনৰ ইয়াতে সকলো পিছপৰা মানুহ, গতিকে আমি এইবাৰ বহুত আশা কৰি আমি বহুত আশাতে এবাৰ আমি ৰাস আৰু ভাওনা পাতিম বুলি ভাবিছোঁ। সকলো মিলি এবাৰ আমি ৰাস আৰু ভাওনা পাতিম বুলি ভাবিছোঁ। সকলো মিলি জাতি ধৰ্ম নাই, আপুনি এইটো বিষয়ে কি ক'ব? আমাৰ ইয়াত হিন্দু মুছলিমৰ কোনো জাতিভেদ নাই, আমি চবেই একেলগে চলি আছোঁ, একেলগে আছোঁ। আমি মছজিদ নামঘৰ সকলোতে আমি সকলোৱে যাওঁ। আমাৰ খুৰা হ'লেও আমাৰ মছজিদত ৱাজ হ'লেও আমাৰ তাত নাই, গৈ ৱাজ শুনে। আমিও ইয়াত নামঘৰত ৰাস পাতিছে, ভাওনা পাতিছে, আমিও ইয়াত আহিছোঁ, সহযোগ কৰিছোঁ, এনেকৈ আমি চলি আছোঁ। আমাৰ কোনো ভেদাভেদ নাই। অসমত হোজাই জিলাত বৃহৎ খাদ্য অঞ্চলত হিন্দু মুছলিম সকলোৱে মিলি লৈ আপোনালোকে যি উদযাপন ৰাস উদযাপন পালন কৰিছে, এইটো বিষয়ে আপুনি কি ক'ব? আমাৰ ইয়াত হিন্দু মুছলিমৰ ভিতৰত আমাৰ এইখিনিত কোনো অপ্ৰীতিকৰ ঘটনা কৰিব নোৱাৰে। আমি সতৰ্ক আছোঁ। আমি সকলোৱে মিলি আমি ধুনীয়াকৈ আমি আপোনাৰ ৰাস ভাওনা এইবিলাক ধুনীয়াকৈ আমি সহযোগ কৰি আমি চলাই যাম। আমাৰ ইয়াত কোনো ভেদাভেদ নাই, আমাৰ ইয়াত কৰিব নোৱাৰে। আহিলেও এইটো সম্ভৱ নহয়। এতিয়া আপোনালোকৰ এইটো গাঁৱত কিমান বছৰ আগতে কিবা ৰাস উদযাপন কৰিছিলে নেকি? নাই, আজিৰ পৰা প্ৰায় 70 বছৰ ধৰি আমি ইয়াত ৰহাবলত গাঁওখনত আমি এনেকুৱা ৰাস ভাওনা পাতিব পৰা নাই। ঘৰতে ৰহাবলত হৈছে মোৰ নাম ৰুদ্ৰকান্ত দাস। আজি 70 বছৰে ইয়াত কোনো নামঘৰ কোনো ইয়াত নাছিলে। পিছত এইখন গাঁও বৰ দুখীয়া গাঁও আৰু ভূমিহীন মাটিত আমি বৰ্তমান চৰকাৰৰ ভূমিহীন মাটিত আমি বসবাস কৰি আছোঁ। গতিকে আমি এতিয়া ভাবিলোঁ আমাক কিন্তু এটা ডাঙৰ উপকাৰ কৰিলে শুভমুচিত ডাঙৰীয়াই 4 লাখমান টকা আমাক দিলে। আমি এটি নামঘৰ বনালোঁ। নামঘৰ বনাই নজনা মানুহখিনিক বহাই বুজাই আজি 2 বছৰ হ'ল আমি এই নামঘৰ প্ৰতিষ্ঠা কৰা। আৰু আজি আমি সকলো মিলি ইয়াত হিন্দু মানুহ আছে, মুছলমান মানুহ আছে, সকলো মিলি জুলি আমি এই ৰাস ভাওনাখন অনুষ্ঠিত কৰিছোঁ। আৰু আমাক এই চৰকাৰৰ দিনত যে আমাক এই সুবিধাটো দিলে আমি নথৈ ধন্যবাদ দিছোঁ। এইখিনি প্ৰাৰ্থনা। জয়তে মই সকলো অসমবাসী ৰাইজলৈ মোৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। এইটো হ'ল লামডিং সমষ্টিত একেবাৰে ঢাকি মৌজাৰ পিছপৰা জেগা। ইয়াত আমি দীৰ্ঘদিনে ৰাইজে বসবাস কৰি আহিছে। আজি যি অনুষ্ঠান হ'বলৈ গৈ আছে এনে পৰিৱেশ আগত ইয়াত কোনোদিনেই হোৱা নাছিল। ই প্ৰথমবাৰৰ কাৰণে ইয়াত ভাল লৈছে। গতিকে আশা কৰিম এই অনুষ্ঠানটোক যাতে সকলোৱে দয়াৰ চকুৰে চাই উক্ত ভাওনা আৰু ৰাস উৎসৱটো 26 আৰু 27 তাৰিখে সকলো কাশীবাসী ৰাইজ তথা হোজাই জিলাৰ সকলো আহি আমাক যাতে সহায় সহযোগিতা আগবঢ়াই উৎসাহিত কৰে। ইয়াত আমি হিন্দু মুছলিমকে ধৰি বিভিন্ন জাতি আমি বসবাস কৰি আছোঁ। আমাৰ পৰম্পৰাগত ইয়াত হৈ আছে। কোনো কাৰণত আমাৰ মাজত তেনেকুৱা প্ৰভেদ নাই, কোনো তেনেকুৱা আমাৰ মাজত বিভাজন নাই। আৰু আমি একত্ৰিত হৈ এই অনুষ্ঠানবিলাক অহা 26-27 তাৰিখলৈ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। তাৰ হৈ সকলোকে আমি আহ্বান জনাইছোঁ, আহক আপোনালোকে এই পিছপৰা অঞ্চলটো যাতে আগন্তুক আৰু দুগুণ উৎসাহেৰে আগবাঢ়ি যাব পাৰে তাৰে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি এই অনুষ্ঠানটোলৈ সকলোকে নিমন্ত্ৰণ জনাই মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ।